সকলোকে স্বাগতম জনাইছোঁ। মই আজি কাজিৰঙালৈ যাবলৈ ওলাইছোঁ। ক'ত কি কৰোঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে দেই, আৰম্ভণিৰ পৰা শেষ হ'ল। আজি 5 জানুৱাৰী। ৰাতিপুৱা আমি 6মান বজাত ওলাইছোঁ আৰু ঘৰৰ পৰিয়াল আৰু মাহঁতৰ ভণ্টিহঁতৰ পৰিয়ালৰ সৈতে। চাই থাকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষ হ'লে। 3 কেজি মুৰ্গী মাংস। কাইলৈ ফেমিলি পিকনিক এটা কৰিম আমি তেজপুৰত। তাৰ কাৰণে ছোৱালীয়ে ঘৰতে মাংস বনাই নিম আমি। বনাই আছে ছোৱালী মাংস। ছোৱালী ওলাইছে যাবলৈ। আমি কাজিৰঙালৈ ফেমিলি পিকনিক কৰিবলৈ। আমাৰ গাড়ীত ভাইটিৰ ছোৱালীজনী আৰু ভণ্টিৰ ছোৱালীজনী বহিছে আৰু মাহঁতৰ গাড়ীত মা ভণ্টি ঘৰৰ পৰা 7মান বজাত ওলাই বোকাখাটত চাহ খাবলৈ সোমাইছোঁ। বোকাখাটত কলপাতত পুৰি দিয়ে ন, কলপাতত খোৱা আমেজেই বেলেগ নহয় জানো। বোকাখাটত খাই লৈছোঁ। কৃষ্ণ হোটেলতে এইবিলাক আৰু নিয়মেই। কি নাই নাই কিয় কেনি কোনফালে কোনফালে? প্ৰায় 10টামান বজাত পালোহি। টিকেট কাটিবলৈ আহিলোঁ। অলৰেডি টিকেট বুকিং হৈ গ'ল। আমাক ক'লে যে আপোনালোক 1টা বজাত 2টা টাইম থাকে, 10টাত আৰু 1টাত। আপোনালোকে 1টা বজাত যাব লাগিব। এনেকৈ কোৱা দেখি আমি তাৰপৰাই ওলাই আহিছোঁ আৰু কহৰাৰ পৰা। কহৰাৰ পৰা ওলাই বাগৰি মুখে ৰাওনা হ'লোঁ। কাৰণ বাগৰি মোৰ ঘৰৰ ওচৰে খুৰী শাহুৰ ককায়েকৰ ল'ৰাটো আছে। তাৰ জীপ আছে। সি চব টিকেট বন্দবস্ত কৰি দিলে। সেইকাৰণে বাগৰিলৈ আহিছোঁ জীপ চাফাৰীৰ কাৰণে। বাগৰি পৰিৱেশটো ইমান ধুনীয়া চাওকচোন। জেগাও বহুত বহল। ৰিজৰ্ট এখন আছে ওচৰত। আমি ৰিজৰ্টখনলৈও গ'লোঁ। এই ৰিজৰ্টৰ জীপ চাফাৰী জীপ চাফাৰীৰ কাৰণে 1টা বজাত উঠিছোঁ। আমাৰ এখন জীপত 5টা মানুহ নিয়ে। আমাৰ এতিয়া 11টা মানুহ ন, সেইকাৰণে আমি 2খন জীপ ল'লোঁ। দুখন জীপ লৈ ৰাওনা হৈছোঁ চাফাৰী জীপ পাৰ্কলৈ। চাওক আপোনালোকে জীপত তেওঁলোকে লৈ যাওঁতে একো নিবলৈ নিদিয়ে। অকল কমলা আৰু পানীটোহে নিব পাৰে, বাকী বস্তু নিবলৈ নিদিয়ে। চেকিং কৰে খুব।
তই এইবোৰ কাম কৰিছ ইয়াত এইফালে টিকলি এইফালে চোৱা এইফালে এইয়া এইটো লৈ লোৱা এইটো ডাঙৰ সেইটো নিদিওঁ খাবা এই ভিডিঅ'টো বাইদেউ ভাল গাড়ী আহিছে টাইম লাগিছে বাগৰিৰ পৰা যাওঁতে দলং এখনৰ ওপৰেদি যায় জীপখন এয়া বিল আছে বিলখিনি ইমান ধুনীয়া পানীখিনি চব ইমান চফা কৈছে নেকি জীপ ড্ৰাইভাৰবিলাকে জন্তুবিলাক মানে চাবলৈ গাড়ী ৰখাই দিয়ে আৰু ফটো মাৰিবলৈও মানে অকণমান ৰয় আৰু ইয়াৰ ভিতৰত মানে দুটা কেম্প পাইছোঁ আমি কেম্পত মানে মানুহ থাকে দুটামান আৰু এটা কেম্পত আমি এয়া কংকাল মানে এটা ম'হৰ এটা হৰিণা আৰু এটা গড়ৰ কংকালটো দেখিলে কেনেকুৱা লাগে চব কংকালবিলাক ফটো মাৰি থৈছিলোঁ দেখাবলৈ আপোনালোকক গড় এটা ওলালে তাৰপিছত আমি ৰখাই চালোঁ তাৰপিছত গড়টোৱে খেদি অহা দেখি আমাৰ পিছত অহা জীপখন ওপৰত আহিলে মানে একদম ষ্টাৰ্ট দি দিলে যে ভয়তে গড়টো পলালে হাবি গড়টো তাৰ পাৰ হৈ অহাৰ পিছত হাতী এটাই ৰাস্তা বন্ধ কৰি থৈছিলে পিছত ৰাস্তাটো পাৰ হৈ হাবিলৈ গুচি গ'লগৈ নহ'লে এইবিলাক চা মাইনা নিদিয়া বাইনা অভিটো চা itu bogol ini ya ki নহয় খাব নহয় হেতুটো চাব ভিডিও এটা কৰি লওঁ এবাৰ ঘৰ নখৰ চাবি তাকে পানী অলপ মজা লাগিছে ন এইখিনিত
মানে তাকে বৰ বিল এখন আছে, ইমান ধুনীয়া বিলখন চব, ইয়াত কাছও আছে। ফটো দুখনকৈ মাৰিলোঁ আৰু হয় নাই, ফটোটো মেইন। হাতী পোৱালি মানে 4:30মানেই হ'ল আৰু আহিয়ে চাহ কাপ খালোঁ, লৈ আহিছিলোঁ ব্ৰেকফাষ্ট, চাহ কাপ খালোঁ। চাহ খাই ভাত খাবলৈ আয়োজন কৰিছোঁ। ভাতৰ লগত আমি হেৰি খালোঁ দেই, চিকেন, মানে মাছ আৰু গাজৰ, তিয়ঁহ, পালেং শাক, ধনিয়া, এনেকৈ চাটনি, বুটৰ গুৰি চাটনি। খাই মেলি আহি প্ৰায় মানডু ৰিজৰ্টত সোমালোঁ। মানডু ৰিজৰ্ট বোলে 5টা বজাত বন্ধ কৰি দিয়ে, আমি কথাটো নাজানো কাৰণে বাহিৰতে চাই বাহিৰতে ফটো দুখনমান মাৰি গুচি আহিলোঁ আৰু গুচি আহি আকৌ অৰ্কিডত সোমাব খুজিলোঁ। অৰ্কিডো বোলে ফাংচন আছিলে ৰাতি, ফাংচনৰ কাৰণে অৰ্কিডত ফাংচন আছে কাৰণে আমি অৰ্কিডত নোসোমালোঁ আৰু চাবলৈ নাপাওঁ যে। তাৰপিছত আহি আৰু বোকাখাটত এয়া চাহ মিঠাই খাই আজি লৈ আহিছোঁ। বাই বাই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট বক্সত জনাব।